আজি আমি অসম পুলিচ এবিবি ফিমেলৰ ফাইনেল এক্সপায়াৰ কাটৰ বিষয়ে ডিছকাছ কৰিম। ফিমেলৰ এবিত কিমান যাব আৰু ইবিত কিমান যাব সেইটো ডিছকাছ কৰিবলৈ লৈ আহিছোঁ। যদি চেনেলত আজি তোমালোকে আমাৰ ফাৰ্ষ্ট আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্ট চাই থাকিবা। আমি এবিৰ কথা ক'বলৈ গ'লে আমাৰ অল অসমৰ 35খন ডিষ্ট্ৰিক্টৰ ভিতৰত কিছুমান ডিষ্ট্ৰিক্ট কাট অফ হাই যাব। এইবিলাক ডিষ্ট্ৰিক্টৰ মই নাম কৈ আছোঁ, যেনেকুৱা আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট যাব, তেনেকুৱা দৰং ডিষ্ট্ৰিক্টত যাব এবিত, আৰু আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট, তামুলপুৰ ডিষ্ট্ৰিক্ট, গোলাঘাট ডিষ্ট্ৰিক্ট, মাজুলী ডিষ্ট্ৰিক্ট, শিৱসাগৰ ডিষ্ট্ৰিক্ট, এইবিলাক ডিষ্ট্ৰিক্টৰ মানে কাট অফটো অলপমান হাই যাব। এবিত মিনিমাম তোমাৰ হাইবা আৰু তোমাৰ কাটৰ পৰা 1-2 মান কিমান বেছি আছে, টোটাল মান প্লাছ কৰি মিনিমাম তোমাৰ 5 মান প্লাছ থাকিব। যদি 5 মান প্লাছ থাকে তেনেহ'লে তোমাৰ এইকেইখন ডিষ্ট্ৰিক্টত এবিত নাম আহি যাব। আৰু যদি ক'বলৈ যাওঁ তোমাৰ মানে এইবিলাক ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা হয়, যিকোনো ডিষ্ট্ৰিক্টৰ পৰা তোমাৰ মিনিমাম 4 মান থাকিলে 100% নাম অহাৰ চান্স আছে। 100% চান্স আছে তোমাৰ। আৰু আমি ইবিৰ কথা যদি এতিয়া ক'বলৈ যাওঁ, ইবিতো আমাৰ মিনিমাম আমি ক'বলৈ গ'লে মাজুলী, বজালী, তাৰপিছত আমাৰ ধেমাজি, ডিব্ৰুগড়, তাৰপিছত আমি ক'বলৈ গ'লে দৰং আৰু তাৰপিছত মাজুলী গ'লো, তাৰপিছত আমাৰ এইফালে গোলাঘাট ডিষ্ট্ৰিক্ট অলপমান কাট অফ হাই যোৱাৰ চান্স আছে, আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট, তেনেকুৱা ডিষ্ট্ৰিক্টৰ পৰা যদি আছা তেনেহ'লে কাট অফটো মানে অলপ ইবিতো হাই যাব। ইবিত মিনিমাম আমি ক'বলৈ গ'লে তাত আমাৰ 6 মান লাগিব। আৰু যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা থাকা তেনেহ'লে তোমাৰ মিনিমাম যদি তোমাৰ 5 বা 4 থাকে তথাপিও তোমাৰ 100% নাম অহাৰ চান্স আছে। নামনি অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা নাম অহাৰ চান্স আছে। আমি বিটিআৰৰ ডিষ্ট্ৰিক্টৰ পৰা মানে কাট অফটো অলপমান কম যোৱাৰ চান্স আছে, তাত তোমাৰ ইবিত তোমাৰ যদি 5 মান থাকে 100% নাম অহাৰ চান্স আছে। এবি আৰু ইবিৰ কাট অফ মান কিছুমান ডিষ্ট্ৰিক্টৰ কাট অফটো অলপমান ফিমেলৰ হাই যোৱা দেখা যাব। নামবিলাক মই কৈ দিলোঁ। আমি যেনেকৈ ক'বলৈ পাওঁ বজালী ডিষ্ট্ৰিক্ট, মাজুলী ডিষ্ট্ৰিক্ট, ধেমাজি, ডিব্ৰুগড়, তাৰপিছত দৰং ডিষ্ট্ৰিক্ট, তামুলপুৰ ডিষ্ট্ৰিক্ট, তেনেকুৱা ডিষ্ট্ৰিক্টবোৰ, গোলাঘাট ডিষ্ট্ৰিক্ট, শিৱসাগৰ, চৰাইদেউ, এইবিলাক ডিষ্ট্ৰিক্টত কাট অফটো অলপমান হাই যাব। মিনিমাম আমি এবিত ধৰিবলৈ হ'লে 5 লাগিব আৰু ইবিত ধৰিবলৈ হ'লে মিনিমাম আমাৰ 6 মান লাগিবই। আৰু যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা হয় মানে এইবিলাক ডিষ্ট্ৰিক্টৰ নহয় তেনেহ'লে তোমাৰ মিনিমাম আমি ইবিত 4 মান আহিব, আৰু ইবিত তোমাৰ মিনিমাম মানে ক'বলৈ গ'লে 5 মান থাকিলে 100% অহাৰ চান্স আছে। তোমালোকে টেনশ্যন কৰিব নালাগে। ইয়াৰ পৰা যদি তোমাৰ মাৰ্ক বহুত কম আছে তথাপিও নাম হোৱাৰ চান্স আছে, কাৰণ এইবাৰ এবি আৰু ইবিৰ অভাৰলেপিং নহ'ব। তোমালোকে টেনশ্যন নকৰিবা। যদি কম মাৰ্ক পাইছে তথাপিও নাম হোৱাৰ চান্স আছে, কাৰণ এইটো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যাব। আৰু তোমালোকৰ নিজৰ নিজৰ মাৰ্কটো কমেণ্টত জনাই দিবা, আৰু কাষ্টটো জনাই দিবা, আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা আছা সেইটো তোমালোকে জনাই দিবা। থেংক ইউ। ভিডিঅ'টো যদি ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই যাম।